আৰু ইয়া মোৰ সৈতে অসমৰ বোৱাৰী হায়দৰাবাদ নিবাসী অসমৰ বোৱাৰীসকলে এই মুহূৰ্তত সাজু হৈছে এক মনোমোহা অনুষ্ঠানৰ বাবে জেং বিহুৰ বাবে সাজু হৈছে আমি আপোনালোকক লৈ যাম জেং বিহুৰ মাজলৈ কিন্তু তেওঁলোকৰ অনুভৱ জানোৱা হওক কিছু সময় জেং বিহুৰ বাবে প্ৰস্তুতি চলাইছে কিমান দিনৰ অন্তত আজি আপোনালোক সাজু হৈছে আজি 15 দিন মান আমি চলিয়ে আছিলো এইবিলাক প্ৰেক্টিছ কৰিছো আহা যোৱা কৰি প্লে খুব ভাল লাগিছে মানে সবকে লগ পোৱা মানে এটা উৎসৱৰ নিচিনা হৈছে আৰু আমাৰ কাৰণে খুব ভাল লাগিছে ইমান সুন্দৰ কালাৰফুল হৈ আপোনালোক আছে ইমান অসমৰ মেখেলা চাদৰ পিন্ধি জেং বিহুৰ বাবে সাজু হৈছে অসমলৈ মনত পৰিছে নে নাই আজি নিশ্চয় পৰিছে খুবেই পৰিছে কিন্তু ভাল লাগিছে আমিও যে ইয়াত মানে কৰিব পাৰিছো বিহু নাচিব পাৰিছো খুবেই ভাল লাগিছে ঠিক আছে আহক তেন্তে আমি এবাৰ জেং বিহুৰ মাজলৈ সোমাই যাওঁ জেং বিহু হুঁচৰি আহিছো সুচৰি হাততে টকাটি লৈ লগৰীয়া হেৰিয়া জেং বিহু হুঁচৰি আহিছো সুচৰি হাততে টকাটি লৈ হেৰা লগৰীয়া হেৰিয়া হাত তেতেলি তলতে কৰো তাতে বাতি পাহৰি আহি গুচি হেৰা লগৰীয়া হেৰিয়া হাতৰে চাপৰি মাৰা ভালে কৰি ভৰিৰ গিৰি মৰি চাবা হেৰা লগৰীয়া হেৰিয়া ঈশ্বৰে সৰজা নামৰে কঠিয়া ঐ ব্ৰহ্মাই সৰজা ঐ না আমি সমনীয়াই বিহুতি ঘূৰিছো ঐ ৰাইজলৈ জনাই লগৰী বিহু লৈ ওলায়া আচমনীয়া বিহু লৈ ওলায়া ঐ লগৰী বিহুনো মাৰিবলৈ যাওঁ কিনো মলা তোকে হেৰা লগৰী ঐ তোকে হেৰা লগৰী ঐ কিনো দিও মলাম ঐ মাটিৰে কুটুলি বনাই লৈ আহিছো বনাই লৈ আহিছো তাৰে দিও মলাম তাৰে দিও মলাম পিৰিতি 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 মিঠা চুৰা দৈ পিৰিতি 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 বুৱা বুৱতী নৈ পিৰিতি 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 উৰে জীৱন থাকিব আৰু হায়দৰাবাদস্থিত লুইতপুৰীয়া অসম এছ'চিয়েশ্যনৰ দ্বাৰা আয়োজিত ৰঙালী বিহু 2017ৰ এই বৰ্ণাঢ্য অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই অনা হৈছে মুখ্য অতিথিৰূপে তেলেংগানাৰ টুৰিজিম ছেক্টৰৰ মেনেজিং ডিৰেক্টৰ মিছেছ ক্ৰিষ্টিয়ানাক আমি তেওঁক স্বাগতম জনাইছোঁ মেম ৱেলকাম টু নিউজ 18 and you are here to watch the very prestigious program few lines for We had a wonderful time today and joining the Hyderabad Assam Association for the Bihu celebrations was something very special. Okay. We got to see a glimpse of Assamese culture and tradition and it was wonderful watching the Bihu dance and I do hope that we can work together closely in the future and maybe have an Assamese food festival and a cultural festival here in Hyderabad with the participation of the Assamese here in Hyderabad. Okay, you are from Mizoram? I'm from Mizoram, yes. And Mizoram used to be a part of the erstwhile Assam district, so we have a lot of close ties in the northeast and I'm definitely very happy to come and participate here today. Okay, Assam government has organized Namami Brahmaputra as a managing director of Telangana tourism. So how do you think, what is the prospect of Namami Brahmaputra Mahotsav to connect Telangana with Assam?
Well, we were actually invited to participate in Namami Brahmaputra, and it was a great pleasure and privilege for the Telangana government to participate in it. And I think it has brought the country closer and has showcased what Assam has to offer in terms of investment, in terms of development, and in terms of showcasing the potential for growth. And I think this definitely has brought a lot of eyeballs into what Assam can offer for the rest of the country.
আন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত মই জেউতি নিজৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে কিনি গাবলুই তৰে পাৰ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে প্ৰেম শ্ৰীমন্ত শংকৰে গছে গছে কাটি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে ভাষা গীত মাত কলা সংস্কৃতিৰ বিভিন্নতাৰ মাজতো আমি বৃহত্তৰ অসমীয়া জাতি কাজিৰঙাত মিলি জুলি খেলে গড় আৰু হৰিণীৰ জাক পিছে জনৰ অৰণ্যত হিংস্ৰজনে কাহানী শিকিবনো তাক সভ্য মানুহ হেনো মান্য কাজিৰঙা
চেতন দিছে পাগলা অসম আমাৰ ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে আৰু আজি নিজামৰ দেশত আয়োজন কৰা ৰঙালী বিহুৰ ষষ্ঠ বৃদ্ধি কৰিছে এগৰাকী বিশেষ ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাই অনা হৈছে এগৰাকী ব্যক্তিক আমি আপোনালোকক পৰিচয় কৰাই দিছোঁ এই মুহূৰ্তত তেলেংগানা চৰকাৰৰ উপদেষ্টা হিচাপে কাম কৰি আছে এখেত হৈছে বি.ভি. পাপা ৰাও ছাৰ আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টলৈ প্ৰথমে ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু এটা পৰিচয় আছে এখেত হৈছে অসম কেডাৰৰ অৱসৰপ্ৰাপ্ত IAS বিষয়া যোৰহাট জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল লগতে অসম চৰকাৰৰ গৃহ আয়ুক্ত হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ছাৰ ৰঙালী বিহুৰ ওলগ জনাইছোঁ থেংক ইউ সুন্দৰকৈ অসমীয়া ক'ব পাৰে বৰ্তমান তেওঁ তেলেংগানা চৰকাৰৰ উপদেষ্টা সুন্দৰ অসমীয়া কয় ৰঙালী বিহুৰ অনুষ্ঠানত উপস্থিত আছে আপোনাৰ কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আৰু বহুত সাল পিছত মই এতে ৰঙালী বিহুত পাৰ্টিচিপেট কৰিব পাৰিম মই যোৰহাটত DC আছিলে তেতিয়াৰ পৰা মই বিহু পাতি আছোঁ যি জেগা আমাৰ অপৰচুনিটি মিলে তো যেতিয়া মই যোৰহাটত আছিলোঁ আমাৰ বাংলো DC বাংলোতে ৰঙালী বিহু পাতি আছিলোঁ আৰু মই আজি হায়দৰাবাদত ৰঙালী বিহু পাৰ্টিচিপেট কৰি বহুত ভাল লাগিছে আৰু হায়দৰাবাদত আৰু তেলেংগানা গভৰ্ণমেণ্টত পৰা কিবা সহায় কৰিলে আমি ইয়াতে আছামিজ ছ'চাইটিক হেল্প কৰিম আৰু লুইতপুৰীয়া অসম এছ'চিয়েশ্যনৰ দ্বাৰা আয়োজিত 2017 বৰ্ষৰ এই ৰঙালী বিহুৰ বৰ্ণাঢ্য অনুষ্ঠানৰ এগৰাকী মুখ্য অতিথি হৈছে অসমৰ সন্তান অসমৰ গৌৰৱ নেশ্যনেল পুলিচ একাডেমীৰ ডিৰেক্টৰ মিছেছ দলে বৰ্মন তেখেত মোৰ সৈতে আছে এই মুহূৰ্তত তেওঁক আমি ৰঙালী বিহুৰ ওলগ জনাইছোঁ প্ৰথমে বাইদেউ অশেষ ধন্যবাদ আপুনি ইমানখিনি ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা ইয়াত আহিছে পুনতে আপোনাক ৰঙালী বিহুৰ ওলগ জনাইছোঁ থ্যাংক ইউ ভেৰি মাছ থ্যাংক ইউ নেশ্যনেল পুলিচ একাডেমীত ডিৰেক্টৰ হিচাপে কাম কৰি আছে অলপ সেই কৰ্ম অভিজ্ঞতাৰ বিষয়ে কওক অসমৰ পৰা ইয়াত আহি আপুনি বাস কৰিছে আৰু ইমান এটা সুন্দৰ দায়িত্ব পালন কৰি আছে National Police Academy is the academy jot IPS officers or training hoy as for basic course when they first join and it is also the academy jot in service training hoy for senior IPS officers and for officers from Bangladesh, Bhutan and Maldives and from Nepal. এগৰাকী অসমৰ জীয়ৰী আজি ৰঙালী বিহুৰ ইমান সুন্দৰ অনুষ্ঠানত আপুনি উপস্থিত আছে নিশ্চয় শৈশৱলৈ মনত পৰিছে আপোনাৰ চাইল্ডহুড মনত পৰিছে মই for the first time আজি in this bihu মোৰ husband my children my mother nobody is with me this is the first time bihu was absolutely যোনটো আমি celebration আজি কৰি আছো otherwise we were working and I'm very happy because I felt that I'm not away from home I'm very much in Guwahati লাগি যায় খোলা নাজি তৰা ধুনীয়া মোহনীয়া ধৰি লং লাগি যায় ফুলে সোণাৰু হালধীয়া চুই লং লাগি যায় খোলা নাজি তৰা ধুনীয়া মোহনীয়া ধৰি লং লাগি যায় বগা বৰুৱাৰু গছত নাজি তৰা পৰি লং লাগি যায় তুমি থাকা বাপে
নেপাং লাগিলে ভাবিলে মহিলং লাগি যায় মহিলং লাগি যায় ফুলে মালতী মোহনীয়া চিলং লাগি যায় হোলা শুনা মোৱা ধুনীয়া মৰম লগা ধুইলং লাগি যায় ফুলে মালতী মোহনীয়া চিলং লাগি যায় হোলা শুনা মোৱা ধুনীয়া মৰম লগা ধুইলং লাগি যায় উঠিব নোৱাৰো গছত শুনা মোৱা পহিলং লাগি যায় কিমান থাকে ভিতৰে ঘৰত শুনা মোৱা তুল যাওঁ লাগি যায় তোমাক নেপাং লাগিলে ভাবিলে মহিলং লাগি যায় মহিলং লাগি যায় মহিলং লাগি যায় মহিলং লাগি যায় আৰু এই সুন্দৰ অনুষ্ঠানটিত হোষ্ট কৰিছে অসমৰ যুৱক আৰু অসমৰ যুৱতী আপোনালোকক পৰিচয় কৰাই দিছোঁ প্ৰণয় আছে আমাৰ লগত আৰু লগতে আছে উদ্দীপনা গোস্বামীক আপোনালোকে চিনি পায় নিউজ 18ৰ সৈতে জড়িত আছে উদ্দীপনা নিউজ 18ত যেতিয়া 2016 চনৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আছিল সেইদিনা তেজপুৰৰ পৰা আহিছিল হায়দৰাবাদলৈ উদ্দীপনা আৰু উদ্দীপনা কেনেকুৱা এক্সপিৰিয়েঞ্চ আছিল আজি এবাৰ মনত নিশ্চয় খুবেই ভাল এক্সপিৰিয়েঞ্চ আছিলে আৰু তাৰপিছত এতিয়াতো মই ETVৰ মিডিয়া ৰিচাৰ্চাৰ হয় চ' এতিয়া মই ইয়াতে চাকৰি কৰোঁ হায়দৰাবাদতে থাকোঁ খুব ভাল লাগিছে আচলতে ঘৰৰ পৰা ইমান দূৰত ইমান দিন ঘৰলৈও যোৱা নাছিলোঁ আচলতে হায়দৰাবাদত বিহু পাতিছে আকৌ অসমীয়াত কথা কৈছোঁ হোষ্ট কৰিছোঁ অসমত থকাৰ নিচিনা লাগিছে আচলতে একদম কেনেকুৱা লাগিল কেনেকুৱা ইমান সুন্দৰকৈ পৰিৱেশন কৰা হ'ল এই অনুষ্ঠানটো কেনেকুৱা লাগিল সৰ্বপ্ৰথমে মই লুইতপৰীয়া আৰু নিউজ 18ক মই ধন্যবাদ জ্ঞাপন কৰোঁ আমাৰ এই অনুষ্ঠানটো সুন্দৰভাৱে প্ৰচাৰিত কৰাৰ বাবে হয় সঁচাকৈ খুব ভাল লাগিছে আমি হয়তো যদিও ইমান দূৰত আছোঁ আজি কিন্তু আমাৰ লগা নাই যে আমি ইমান দূৰত আছোঁ একেখন আণ্ডাৰ ওৱান ৰুফ একেখন মঞ্চৰ তলতে আমি সকলোখিনি একগোট হৈছোঁ অসমীয়াৰ বাপতি সাহোন বিহুটো পালন কৰিবৰ বাবে সঁচাকৈ বহুত ভাল লাগিছে আৰু নিউজ 18ক অশেষ ধন্যবাদ Oh,
বিহু বতৰ এটা কিন্তু ছোৱালী কমতে কৰি ল'ৰা মোক কম কিন্তু বেয়া নাপাব সঁচা কথা এটা বিহু বতৰত আমাৰ ডেকাবোৰ খাবলৈ মন যায় ৰঙাকৈ পানীৰে বতৰ মূৰে ডেকা পিলৈ ৰঙাকৈ পানীৰে বতৰ মূৰে ডেকা পিলৈ ৰঙাকৈ পানীৰে ৰঙাকৈ পানীৰে বতৰ মূৰে ডেকা পিলৈ পানীৰে বতৰ মূৰে ডেকা পিলৈ ৰঙাকৈ পানীৰে ৰঙাকৈ পানীৰে বতৰ Esse animal do mar de bola
মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰং ভৰা পথাৰত আহিবা ঐ নিজানত মন হীৰা দৈ তোমাৰনো কুমলীয়া মান মন হীৰা দৈ গাভৰু নহয় মহঙা মন হীৰা দৈ প্ৰীতি নহয় লঙা মেলেঙৰে বজাৰত ঢেকীয়ালো মন হীৰা দৈ গুৰৰ বজাৰ আহত হৰ্ষা গুৰৰ বজাৰ আহত হৰ্ষা গুৰৰ বজাৰ আহত হৰ্ষা আৰু এনেদৰে হায়দৰাবাদ নিবাসী অসমীয়াই আনন্দত মতলীয়া হৈছে কিয়নো এয়া বহাগ মানেই অসমীয়াৰ প্ৰাণ বহাগে হৈছে অসমীয়াৰ মান এই অপূৰ্ব সত্য ইয়াত আজি প্ৰতিফলিত হৈছে নিজামৰ দেশত এই অপূৰ্ব সত্য প্ৰতিফলিত হৈছে আৰু ইমানপুৰে আমি আনন্দ উপভোগ কৰিলোঁ হায়দৰাবাদ নিবাসী অসমীয়া আপোনালোকৰ বাবে ইমান সুন্দৰ সুন্দৰ অনুষ্ঠান আগবঢ়ালে আৰু ইয়াৰে সৈতে আমি এই সুন্দৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ হায়দৰাবাদত বহাগ এই সুন্দৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি